নমস্কাৰ বজালি লাইভলৈ আপোনালোকক একবাৰ আকৌ স্বাগতম জনাইছোঁ। আজি মোৰ ঘৰতে আছোঁ আৰু আমাৰ ঘৰত আজি এটা বস্তু লগাইছোঁ, ৰেডিমেড বাউণ্ডাৰী ৱাল। বহুত দিন শুনি আছিলোঁ আৰু এই বস্তুটো প্ৰডাক্টটোৰ কথা ইউটিউবত পায়ো আছিলোঁ বা ভিডিঅ' চাই আছিলোঁ, কিন্তু মই ওচৰতে আমাৰ ঘৰৰ ওচৰতে এটা ফেক্টৰী আছে, তাত যোগাযোগ কৰিলোঁ আৰু লগালোঁ। কেনেকুৱা লাগিছে প্ৰথমতে চাই লওক। তো আজি মোৰ ঘৰত যিসকল দাদাই লগাইছে তেওঁক মই দুটামান কথা সুধিম আৰু আপোনালোকে কথাকেইটাৰ পৰা আপোনালোকে জানিবলৈ পাব যে কেনেকুৱা ধৰণৰ খৰচ হয় বা কেনেকুৱা লাষ্টিং হয়। তো আপোনাৰ নামটো কৈ দিয়ক প্ৰথমতে। মোহাম্মদ কামাল উদ্দিন। আৰু আপোনাৰ আমাৰ এই ফেক্টৰীটো ক'ত আছে? এইটো বজালিয়ে SP অফিচৰ ওচৰত জনতা হাইস্কুল বুলি কয়। এতিয়া মই যে এই বস্তুটো লগালোঁ, এইটো মানে কিমান দিনমান লাষ্টিং কৰিব? এইটো 20-30 বছৰ একো নহয়। 20-30 বছৰ ধুনীয়াকৈ গুচি যাব। ধুনীয়াকৈ এতিয়া ধৰক এইখন লগাওঁতে মোৰ যিমান টকা খৰচ হ'ল, এইখনে যদি মই ধৰক আমাৰ নৰ্মেলি যিটো পকাৰ ৱাল হয়, নৰ্মেল যিটো ইটাৰ দি বনায়, এইটো বনালে তাতকৈ কিমান খৰচ বেছি হ'ল? তাৰমানে ৰেডিমেড যিটো ৱাল, সেইটো ৱাল আৰু ইটাই দি গাঁঠা যিটো ৱাল, সেইটোৰ তুলনাত এইটো আধা দামতো হয়। তো আমাৰ ধৰক আগতে টিঙৰ বেৰ আছিল, বেছি দিন মানে লাষ্টিং নকৰে, প্ৰায় 2 বছৰৰ মূৰে মূৰে আমি চেঞ্জ কৰি থাকিব লাগে। তাতকৈ ভাবিলোঁ কি এইটো বস্তু লগালোঁ, তাৰপাছত এইটো ভাবিলোঁ, তাৰপাছত ইউটিউবত চালোঁ, দাদাহঁতক যোগাযোগ কৰিলোঁ। তেওঁলোকে প্ৰায় এইখিনি ৱাল প্ৰায় আমাৰ কিমানমান ফুট হৈছে? 51 ফুট হৈছে। তো এইখিনি ৱাল লগাওঁতে কালি আধা দিন সময় লৈছে আৰু আজিৰ দিনটো মোটামুটি 4টামান বজাৰ আগতে কমপ্লিট কৰি দিছে। তো যদি আপোনালোকে এনেকুৱা ধৰণৰ বাউণ্ডাৰী ৱাল লগাব বিচাৰে, দাদাহঁতক যোগাযোগ কৰিব। মোৰ স্ক্ৰীণত নম্বৰটো দি আছে, আপোনালোকে নম্বৰটোত যোগাযোগ কৰক। অতি কম খৰচতে আমাৰ বজালি অঞ্চলত এওঁলোকে কৰি আছে আৰু মই বহুত ধুনীয়া কোৱালিটি পাইছোঁ। ভিডিঅ'টো আপোনালোকে গমে পালে দেখিলে, তো আপোনালোকে যোগাযোগ কৰিব। ধন্যবাদ।